Delhi Police Constable 2024 to 2025 নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ Delhi Police Constable ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে কেইবাটাও ভেকেন্সি যদিহে আপোনালোকে ভেকেন্সি সমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বা ইয়াক এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব টোটেল ভেকেন্সি কিমান আছে আৰু আপোনালোকৰ এপ্লাই ষ্টাৰ্টিং ডেট কেতিয়া হ'ব আপোনালোকে জানিবলৈ হলে ভিডিওটি স্কিপ নকৰাকৈ ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈ এবাৰ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু-বান্ধৱীসকল আহক ভিডিওটি আৰম্ভ কৰো Delhi Police Constable 2024 to 2025, the Delhi Police Department has released the amendment notification in the recruitment rules of the recruitment of Constable. Delhi Police released the announced recruitment rules for the Delhi Police Constable vacancy 2024 to 2025 on 29 November 2024. The new recruitment in the Delhi Police for the Police Constable will be done based on this new recruitment rules যেটো আপোনালোকৰ তেওঁলোকে নোটিছ এখন জাৰি কৰিছে সেই নোটিছখন 29 নৱেম্বৰ 2024 তাৰিখে প্ৰকাশ পাইছে সেই নোটিছখনৰ মতে তেওঁলোকৰ অৰ্গেনাইজেচনৰ নাম হৈছে SSC ষ্টাফ সিলেকশন কমিশন এপ্লাই প্ৰসেছ হ'ব অনলাইন লাষ্ট ডেট আপডেট হোৱা নাই এতিয়ালৈকে পোষ্ট 4000 প্লাস পোষ্ট আছে পোষ্টৰ নাম হৈছে কনষ্টেবল স্যালাৰি আপোনালোকৰ 21700 টকাৰ পৰা 69100 টকালৈকে হ'ব অফিচিয়েল ওয়েবসাইট delhipolice.gov.in ইম্পৰ্টেন্ট ডেট সমূহ হৈছে ৰিক্ৰুটমেন্ট ৰুলছ amended 29 নৱেম্বৰ 2024 যেটো 29 তাৰিখে আপোনালোকৰ প্ৰকাশ পাইছে এপ্লাই ষ্টাৰ্টিং ডেট জানুৱাৰী মাহৰ 2025 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই হ'ব সঠিক ডেট এতিয়ালৈকে ফিক্স হোৱা নাই আৰু এপ্লিকেশনৰ লাষ্ট ডেট আপডেট হোৱা নাই আপডেটছন দেখাইছে তেওঁলোকে যেতিয়া আপোনালোকৰ প্ৰকাশ পাব মই আপোনালোকলৈ ভিডিওটিৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম এতিয়া জানো হক এজ লিমিট হৈছে 18 পৰা 25 বছৰ আৰু এজ ৰিলেকশন SC ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এডিশনাল 3 বছৰ তেওঁলোকে এজ ৰিলেকশন দিছে পোষ্ট হৈছে কনষ্টেবল এক্সিকিউটিভ টোটেল 4000 প্লাস আপোনালোকৰ পোষ্ট আছে তাৰ তলত তেওঁলোকে এটা নোট দিছে যে 10% of vacancies are reserved for ex-servicemen out of which 50% are special forces NSG personnel and commando trained officers from Navy and Air Force যিবিলাক ex-servicemen তেওঁলোকৰ কাৰণে 10% তেওঁলোকে ৰিজাৰ্ভ ৰাখিছে যিবিলাক ফোৰ্স NSG আছে commando trained officers তেওঁ Navy Air Forceৰ কাৰণে কোৱালিফিকেশন দিছে 12 পাস আৰু 12 পাছৰ লগতে তেওঁলোকে এটা কোৱালিফিকেশনৰ ক্ষেত্ৰটো ৰিলেকশন দিছে যে 11 পাস বেঞ্চমেন ভিগুলাৰ্স মাউন্টেড কনষ্টেবল ড্ৰাইভাৰ্স ডিস্পেচ ৰাইডাৰ্স আৰু MTS মাল্টিটাস্কিং ষ্টাফে 11 পাস কৰিলে এপ্লাই কৰিব পাৰিব 12 পাস নহলেও তাৰ পিছত এসেনশিয়াল যিবিলাক ৰিকুৱাৰমেন্ট হৈছে ক্যান্ডিডেট মাস্ট প্ৰসেস এ ভ্যালিড ড্ৰাইভিং লাইসেন্স ফৰ মোটৰ কাৰ অৰ মোটৰ সাইকেল আপোনালোকৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব মোটৰ কাৰ বা মোটৰ বাইকৰ আপোনালোকৰ যিকোনো লাইসেন্স লাগিব তাতো এটা তেওঁলোকে নোট দিছে যে দিস ৰিকুৱাৰমেন্ট ইজ নট এসেনশিয়াল ফৰ পোষ্ট অফ কনষ্টেবল বেঞ্চমেন ভিগুলাৰ্স ডগ হ্যান্ডলাৰ্স যিবিলাক বেঞ্চমেন ভিগুলাৰ্সৰ ডগ হ্যান্ডলাৰ্স আছে তেওঁলোকৰ কাৰণে ইজ নট এসেনশিয়াল ফৰ পোষ্ট অফ কনষ্টেবল তেওঁলোকৰ কাৰণে কোনো ড্ৰাইভিং লাইসেন্স তেনেকুৱা ধৰণৰ লাইসেন্স নালাগে সিলেকশন প্ৰসেস আপোনালোকৰ পোন প্ৰথমে ৰিটেন এক্সামিনেশন হ'ব ৰিটেন এক্সামিনেশনত কম্পিউটাৰ বেস টেষ্ট হ'ব যত আপোনালোকৰ থাকিব জেনাৰেল নলেজ তাৰ পিছত নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং তাৰ পাছত থাকিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত ৰানিং আৰু আদাৰ ফিজিক্যাল এক্টিভিটিজ থাকিব PMT থাকিব ফিজিক্যাল মেজাৰমেন্ট টেষ্ট যত আপোনালোকৰ হাইট চেষ্ট আদাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু একেবাৰে হেকত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব
এতিয়া জানো আহক এই পোষ্টবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। আপোনালোকে লিংকটোত পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত যিবিলাক আপোনালোকৰ ৰিকুৱাৰমেণ্ট পাৰ্চনেল ডিটেইলছ আৰু ডকুমেণ্টবিলাক তাত আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত একপি নিজৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ নিজৰ চহীটো তাত আপলোড কৰি দিব। তাৰ পাছত কেটেগৰী ৱাইজ আপোনালোকৰ যিটো ফিজ হ'ব এপ্লিকেশ্যন ফিজ তাত দি পিনাই আপোনালোকে জমা কৰি আপোনালোকে ছাবমিট কৰি দিব। তাৰপাছত আপোনালোকৰ প্ৰচেছ যিটো আপোনালোকৰ অনলাইন প্ৰচেছ সম্পূৰ্ণ হৈ উঠিব। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।